ৰাতিপুৱা উঠিয়েই ঢলি কলি দেখিলোঁ। ভাবিলোঁ ৰাতি দেৰিকৈ হোৱাৰ ছাইড ইফেক্টেই নেকি। পিছত ৰিয়েলাইজ কৰিলোঁ এয়াচোন কলি মানে ঠাণ্ডা আহিল। তাৰমানে ৰাতিপুৱা উঠি কলেজ যোৱাত আকৌ বেছি অসুবিধা হ'ব। ক্লাছত গৈ কিতাপখন মেলিলোঁ। ক্লাছত গৈ পঢ়াটো গছিপ কুৱেশ্যন বেছি ভাল লাগে। অলপ সময় পঢ়ি কিতাপখন জপাই থৈ দিলোঁ। ক্লিনিক্সত আজি ৰিচাৰ্চিটেশ্যন ক্লাছ আছিল। মানে জন্ম হৈ নাকান্দা বাচ্চা এটাক কেনেকৈ কণ্ডাম তাৰ ক্লাছ। সিহঁতৰ কাৰণে কান্দাটো ইম্পৰ্টেণ্ট, কাৰণ নাকান্দিলে সিহঁতে উশাহ নাপায়। আপোনালোকে আৰু নাভাবিব ইমান ডাঙৰ ডাঙৰ বাচ্চাকেইটাই সদায় সদায় পুতলাৰ লগত খেলি থাকে বুলি। आप देख रहे हो सीआर की ड्यूटी। सीआर होना भी आसान बात नहीं है जनाब। अच्छे अच्छों की तेल निकल जाती है। बिना पैसों के काम करो, ऊपर से टीचर्स की गाली और बेचमेंट की तो पूछो ही मत। जैसे सबने पैसा देके नौकर बना के रखा है। सो सैल्यूट टू एवरी सीआर। सो सीआर की रिस्पेक्ट करो भाई लोग। क्लास खत्म। थोड़ा लेट हुआ, ये तब रियलाइज हुआ जब आके देखा कि जूनियर ऑलरेडी क्रिकेट खेल रहे थे। लेट हुआ क्योंकि आज कम्युनिटी मेडिसिन का प्रेजेंटेशन था। हेल्दी फूड के नाम पे मेस का खाना खा के पक गया था। सो सैटरडे नाइट बोल के चाउमिन पेल दिया। এনেই কলেজৰ পৰা আহি ডেইলি পঢ়া যায়, ডেইলি পঢ়ি আছোঁ। যিহেতু আজি শনিবাৰ, গতিকে এলাহ লাগে। সেইটো মনলৈ ভাৱটো আহে যে অহাকালিতো ৰবিবাৰ, ঠিক আছে বন্ধ, আজি শনিবাৰ অকণমান ৰেষ্ট লৈ লওঁ। সেইটো এলাহৰ কাৰণে শনিবাৰে প্ৰডাক্টিভিটি কমি যায়। বাই দা ৱে পিছত কাপোৰ আছে, সেইটো ইগন'ৰ কৰিব। হোষ্টেলৰ অৱস্থা এনেকুৱা হয়ে। যোৱাকালি শুওঁতে শুওঁতে 2:30 বাজিল, গতিকে ৰাতিপুৱা উঠোঁতে দেৰি হ'ল। এক্সাৰচাইজো কৰা নহ'ল। আজি শনিবাৰ, গতিকে আবেলি না ডান্স কৰা হ'ল না পঢ়া হ'ল। এতিয়া ভাত খাব টাইম হ'ল, 1:30 বাজি গ'ল। গতিকে ভাত খাই কিনে চাওঁ, যদি পাৰোঁ অকণমান পঢ়িম, আৰু যদি ডান্স প্ৰেক্টিছ কৰিব মন যায় অকণমান ডান্স প্ৰেক্টিছ কৰিম। बाय द वे मैं आपको बोल दूँ ना मैंने पढ़ाई किया ना मैंने डांस प्रैक्टिस किया। खाना खा के कब नींद आ गया मुझे पता ही नहीं चला।